এভৰিৱান ওয়েলকাম টু ইকোহিপাত সকলোকে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আজিৰ এই ক্লাছত আকৌ আমি এটা নতুন কুৱেশ্যনৰ সৈতে আগবাঢ়িছো আমাৰ যোৱাবাৰ বা ইয়াৰে আগতে আহি যোৱা এপিএসসি এক্সামৰ এটা কিউবৰ ৰিলেটেড কুৱেশ্যন এটা আছিলে আৰু কিউব ৰিলেটেড কুৱেশ্যনটো হৈছে আমি আগবাঢ়িছো এৰিলি কুৱেশ্যনটো সৈতে এই কুৱেশ্যনটো আমাক আছিলে ধৰ মই কৈছিলে এ কিউব ইজ পেইন্টেড অন অল ইটস ফেসেস পেইন্ট কৰাৰ কথা কৈছে আৰু আমাক কৈছে দেন কাট ইনটু 27 স্মলাৰ কিউবছ আমাক কৈছে সৰু সৰু কিছুমান কিউবত কাট কৰা হৈছে লগতে আমাক কৈছে হাউ মেনি স্মলাৰ কিউবছ উইল have exactly 3 faces painted আমাক কৈছে তিনিখন ফেস পেইন্ট কৰা তিনিখন ফেস পেইন্ট কৰা কিমানটা সৰু সৰু কিউব থাকিব এটো কোৱেশ্চন এতিয়া এটো কোৱেশ্চন সলভ কৰাৰ আগতে আমি জানিব লাগিব অলপমান কিউবৰ কথা কিউব কি হয় কিউবে কেনেকৈ কাম কৰে কিউবৰ কেনেকুৱা কোৱেশ্চন আছে আৰু সেই কোৱেশ্চন বিলাক সলভ কেনেকৈ কৰে গোটেইখিনি কথা আমি জানিব লাগিব আৰম্ভ কৰিছো ক্লাছটো একদম ষ্টাৰ্টিংতে তোমালোকে বুজি পাব লাগিব যে এটা কিউবৰ কিউব এটা আমি যেটো কিউবৰ কথা আমি আলোচনা কৰো ন সেই কিউবটো ইমান বেছি সিম্পল নহয় আমি যদি অকনমান ৰিয়েলিস্টিক এক্সাম্পল লবলৈকে যাও মই যদি কয় এটা কাঠৰ টুকুৰা এটা আছে ভালদৰে শুনিবা দে কথাখিনি বহুত বেছি টাইম নলও কম সময়ৰ ভিতৰত আমি গোটেই কনসেপ্টটো বুজি পাব লাগিব আমি যদি কওঁ সৰু কাঠৰ টুকুৰা এটা আছে এইটো এটা কাঠৰ টুকুৰা এইটো যদি মই পেইন্ট কৰি দিও এইফালে যদি মই ৰং কৰি দিও এইফালে ৰং কৰি দিও এইফালে ৰং কৰি দিও মই চাৰিওফালে ৰং কৰি দিছো ঠিক আছে গোটেই কেইখন ফেসত মই ৰং কৰি দিছো তো ৰং কৰি দিয়াৰ পাছত মই যদি এইটো মাজেৰে একদম দুফাল কৰি দিও মই যদি মাজেৰে এইটো যদি কিউবটোক যদি মই যদি মাজেৰে এনেকৈ যদি কাটি দিও ওকে মই যদি এই কিউবটোক যদি এনেকৈ মাজেৰে কাটি দিও তেতিয়া কি হ'ব ঠিক আছে কি হ'ব মাজেৰে কাটি দিলে এনেকৈ হ'ব না কাটটো এনেকৈ পৰিব ইয়াৰে পৰা এনেকৈ আহি পেলাই এনেকৈ তলফালেৰে কাট খাই যাব হৈ পেলাই দুফাল হৈ যাব ঠিকে আছে হৈ যাব এতিয়া কালাৰ কৰা আছিল ন গোটেই কিউবটো মই কি কৰিছিলো কালাৰ কৰিছিলো তো মাজেৰে কাটি দিয়াৰ পাছত মাজৰ জিপলা ভিতৰৰ পোৰচনটো ওলাব দেখা পাম ন এনেকৈ ফালি দিয়াৰ পাছত ভিতৰৰ পোৰচনটো কালাৰ কৰা যাব নে নাই কালাৰ থাকিব নে নাথাকে হয়তো তোমালোকৰ এনসাৰ আহিছে নাথাকে কিউব এটা যেতিয়া মই চাৰিওপিঠখন গোটেইকেইখন পিঠি যেতিয়া কালাৰ কৰিম তাৰ অৰ্থ এইটো নহয় যে তাৰ ভিতৰৰ পিঠি কেইখনতো কালাৰ কৰা যাব ভিতৰৰ পিঠি কেইখনত কালাৰ কৰা কেতিয়াও নাযায় হয় ভিতৰৰ পিঠি কেইখনত কালাৰ কৰা নাযায় তো সেইকাৰণে আমাৰ এক্সামত এই কালাৰ কিউবৰ লগত ৰিলেটেড কিছুমান কুৱেশ্চন আহে মই যদি ৰুবিক্স কিউবটোৰ কথা কওঁ আমি যেটো কালাৰ কিউব কৰো আমি যেটো কালাৰ মেথছে কৰো ইয়াতে আছে এইটো দেখিছা তোমালোকে এই ৰুবিক্স কিউবটোৰ যদি মই কথা কওঁ ইয়াতে গোটেইকেইটা পিচ বেলেগ বেলেগ কি বেলেগ ভালদৰে মন কৰিবা দেই এটা দেখিবা এই যে ওপৰৰ পিঠিখন আছে এই যে সাইডৰ পিঠিখন আছে এটা ভালদৰে মন কৰাচোন মন কৰিলে দেখিবা এই যেটো পিচ আছে এটো কও আমি কৰ্নাৰ পিচ বুলি কৰ্নাৰ পিচ মানে চুকত থকা এটা টুকুৰা এই চুকত থকা টুকুৰাটোৰ তিনিখন পিঠি আমি দেখা পাওঁ এইটো পিছক যদি মই উলিয়াই আনো ন এইটো যদি এনেকৈ টুকুৰাটো মই বাহিৰত উলিয়াই আনো তেতিয়া কি হ'ব ইয়াৰে তিনিখন পিঠি ৰং কৰা আছে আৰু বাকি ভিতৰৰ কেইখন ৰং কৰা নাই ঠিক একেদৰে মই যদি এইটো পিচ উলিয়াই আনো এইটো চোৱা এইটো কয় দুটা টু ফেস পেইন্টেড বুলি কয় তো ইয়াতে দুখন পিঠিহে ৰং কৰা আছে এইটো ফেস যদি মই উলিয়াই আনো ইয়াৰে দুখন পিঠিহে তোমালোকে ৰং কৰা দেখিবা বাকি কেইখন নেদেখা ঠিক একেদৰে মই যদি এই মাজৰ পিঠিখনৰ কথা কওঁ মাজৰ পিঠিখন দেখি পাই আছা এইখন যদি আনো ন এইখনৰ মাত্ৰ এখন পিঠিহে কালাৰ কৰা আছে জাস্ট ইমেজিন কৰাছো এইটো মই এনেকৈ উলিয়াই আনিছো এইটোৰ বাকি কেইখন পিঠি কালাৰ কৰা নাথাকে নহয় জানো হয় তো আমি গম পালো যে কিউব এটাত বেলেগ বেলেগ ধৰণৰ পিচ থাকে কিছুমান এনেকুৱা পিঠি থাকে য'ৰ তিনিখন পিঠি কালাৰ কৰা থাকিব কিছুমান এনেকুৱা টুকুৰা থাকিব য'ৰ দুখন পিঠিহে কালাৰ আছে ইয়াতে চোৱা এইটো গ্ৰীণ কালাৰৰ এইফালে চোৱা এইটো চাব পাৰা বা এইটো এই গোটেইকেইটা ডাবল কালাৰ এইটো অৰেঞ্জ কালাৰ আছে আৰু তলফালেও কিবা এটা আছে হয় আৰু এইটো মাজত যে আছে এইটো এখন পিঠিহে কালাৰ এইটো ব্লু চোৱা এইটো মোৰ ফালে পিছফালে আছে এটা ঠিক আছে এইখিনিৰ এটা আছে তো এই যিকেইটা কালাৰ আছে ন এইকেইটা কি হয় এইকেইটা ওৱান ফেস পেইন্টেড বুলি কয় আৰু এই ওৱান ফেস পেইন্টেড বা টু ফেস পেইন্টেড বা থ্ৰী ফেস পেইন্টেড গোটেইখিনি উলিওৱাৰ কাৰণে আমি ইউজ কৰো এটা ফৰ্মুলা কি ফৰ্মুলা ইউজ কৰো ফৰ্মুলা কেইটা ইয়াত মনত ৰাখিবা যেতিয়া আমাক কয় ন টু ফেস পেইন্টেড টু ফেস পেইন্টেড বুলি ক'লে তোমালোকে সদায় মনত ৰাখিব লাগে 12 whole into n minus 2 ঠিক আছে 12 whole into n minus 2 এইটো হৈ গ'ল আমাৰ দুখন পিঠি কালাৰ কৰাৰ কিমান কিউব আছে সেইটো উলিওৱাৰ ফৰ্মুলা ঠিক একেদৰে যদি কোনোবাই কয় যে ওৱান ফেস পেইন্টেড কিমানটা আছে যে এখন পিঠিৰ কালাৰ কৰা ওৱান ফেস পেইন্টেড তেতিয়া হলে ফৰ্মুলাটো হৈ যাব 6 whole into n minus 2 whole square ওকে ঠিক একেদৰে যদি আমাক কয় জিৰো ফেস মানে কিছুমান এনেকুৱাও টুকুৰা থাকিব ন যিকেইটাৰ কালাৰ কৰাই নাই তো সেইটো উলিওৱাৰ টেকনিকটো হৈছে n minus 3 n minus 2 whole cube
ঠিক আছে n minus 2 হোল কিউব আৰু যদি কয় থ্ৰী ফেজ পেইন্টেড কি হ'ব তিনিখন পিঠিয়ে যে ৰং কৰা আছে এনেকুৱা কিমানটা আছে তিনিখন পিঠি ৰং কৰা থকা আমাৰ টোটেল নাম্বাৰ অফ ওলাব তাৰ কাৰণে সদায় এনসাৰ দিবা 8 এইটো কনস্ট্যান্ট সদায় 8 এই ফৰ্মুলাস খিনি তোমালোকে জাস্ট মনত ৰাখিব লাগে আৰু এইখিনি মনত ৰখাৰ পিছত তোমালোকৰ এক্সামৰ প্ৰতিটো কিউব ৰিলেটেড কোৱেশ্চন খতম কিউব ৰিলেটেড কোৱেশ্চনৰ ইয়াৰে বাহিৰত তোমালোকে চাব লগা নাই অলপমান ফৰ্মুলা কেইটা বুজি পাব লাগিব আদাৰৱাইজ তোমালোকে সলভ কৰিব হয়তো নোৱাৰিবা আদাৰৱাইজ এক্সামত তোমালোকৰ কিবা নহয় কিবা এটা মিস্টেক হৈ যাব তো সেই কাৰণে আমি কি কৰিম সেইকাৰণে আমি কিবা এইটো অকনমান ডিটেইলছত বুজি লম আমাক যেতিয়া কৈছে ন থ্ৰী ফেজ পেইন্টেড তাৰ মিনিং কি তাৰ মিনিং হৈছে এনেকুৱা ধৰণৰ পিচ বিলাক এই কৰ্নাৰ পিচ বিলাক যিকেইটা পিছত তিনিখন পিঠিত ৰং কৰা আমি দেখিছো যেতিয়া আমাক কৈছে টু ফেজ পেইন্টেড তাৰ মিনিংটো হৈছে এইটো গুলপীয়া এইখিনি দুখন পিঠি ৰং কৰা আছে যেতিয়া আমাক কৈছে ওৱান ফেজ পেইন্টেড তাৰ মিনিংটো হৈছে এইখন পিঠি মাজৰ পিঠিখন য'ৰ মাত্ৰ এখন পিঠিহে কালাৰ কৰা আছে ওকে এতিয়া এন মানে কোন আমি গম পালো এই গোটেইখিনি কথা আৰু জিৰ' ফেজ পেইন্টেড মানে এনেকুৱা কিছুমান টুকুৰা ওলাব ন মই ক'লোচোন অলৰেডি আমি এই কাঠৰ টুকুৰাটো যদি কাটি দিওঁ এই কাঠৰ টুকুৰাটো ধৰা হল এই কাঠৰ টুকুৰাটো এনেকৈ কটা হল ঠিক আছে প্ৰথমতে এনেকৈ দিলো এনেকৈ দিলে এনেকৈ কাট খাব ন কটাৰীৰে যদি কাটি দিওঁ ওকে নেক্সট যদি মই এনেকৈ দিওঁ দি পেলাই এনেকৈ কাট খাই যাব তাৰপিছত মই যদি এইফালৰ পৰাও কাটি দিওঁ মই সাপোজ এইটো সাইডৰ পৰা কাটি দিলো মই অকল এটা সাইডৰ পৰা কাটা নাই এইটো সাইডৰ পৰা মই এনেকৈ কাটি দিলো এইটো সাইডৰ কাট খাই যাব এইটো সাইডৰ পৰা দিলে এনেকৈ কাট খাই যাব তাৰপিছত মই আকৌ এইফালৰ পৰাও কাটি দিলো এনেকুৱা হ'ব ন তো এটা তোমালোকে দেখিবা এইটো এটা কি বনি গল রুবিক্স কিউব বনি গল যেটো আমি কালার ম্যাচ কৰো যে তেনেকুৱা বনি গল ইয়াতে তোমালোকে দেখিবা এইটো হৈ গল কৰ্নাৰ পিস এইটো দুখন পিঠি ওলাই আছে ইয়াতে দুখন পিঠি ওলাই আছে ইয়াতে দুখন পিঠি ওলাই আছে হল নে আৰু এই কিউবটো যেতিয়া মই কাটি দিম কাটাৰ পিছত কি হ'ব সৰু সৰু কিছুমান টুকুৰা হৈ যাব ন সৰু সৰু টুকুৰা হৈ যাব এইটো বেলেগ টুকুৰা এইটো বেলেগ টুকুৰা এনেকুৱা বেলেগ বেলেগ টুকুৰা হৈ যাব আৰু এই টুকুৰা বিলাকৰ একদম মাজৰ পৰা যিটো টুকুৰা ওলাব এই গোটেই কিউবটোৰ মাজত আছে ন ভিতৰতো কিছুমান কিউব আছে সৰু সৰু কিউব কাটি দিয়াৰ পিছত ওলাই আহিব ন সেইকেইটা কিউবৰ এখনো পিঠিত ৰং কৰা নাথাকে আৰু সেই এখনো পিঠিত ৰং কৰা নথকা কিউবৰ সংখ্যা কেনেকৈ উলিয়ায় n-2 হোল কিউব এতিয়া n মানে কোন n শব্দটো এতিয়া বুজিব লাগে n হয় কোন n মানে মনত ৰাখিবা এই যে কাট কৰা আছে এনেকৈ কাট কিমানটা আছে n মানে কি এনেকৈ যে কাট কৰা আছে কাট কিমানটা আছে ওকে আৰু তোমালোকে টোটেল নাম্বাৰ অফ কিউব যদি উলিয়াব লাগে যে এনেকৈ যেতিয়া এটা কিউবক কাট কৰা হ'ব টোটেল কিমানটা কিউব বনিব তো টোটেল কিউব উলিওৱাৰ ফৰ্মুলাটো হৈছে টোটেল ইকুৱেল n কিউব থাকিবনে মনত টোটেল ইকুৱেল n কিউব মানে এটা সৰু কিউব এটা কাঠৰ টুকুৰা এটা আছে মই এনেকৈ কাটিছো বা পনীৰৰ টুকুৰা এটা আছে মই এনেকৈ পিচ পিচ কৰিছো আৰু কৰাৰ পিছত কিমানটা সৰু সৰু টুকুৰা বনিব সেইটো উলিওৱাৰ ফৰ্মুলাটো হৈছে n কিউব এতিয়া n মানে কোন n মানে হৈছে যে এটা লাইনত কিমানটা কিউব আছে বুজি পালা এটা লাইনত কিমানটা কিউব আছে এইটোৱে হৈছে n ৰ ভ্যালু এতিয়া ইয়াতে কিমানটা আছে 1 2 3 তিনিটা আছে ন তো n ৰ ভ্যালুটো হৈ পৰিব 3 থাকিবনে মনত n ৰ ভ্যালু কি n ৰ ভ্যালু হৈছে এটা লাইনত কিমানটা কিউব আছে ক্লিয়াৰ এইখিনি কথাই তোমালোকে মনত ৰাখিব লাগে আশা কৰো ক্লিয়াৰ গোটেইখিনি এবাৰ নোট ডাউন কৰা গোটেইখিনি আৰু লগতে আমি এইটো কথাও জানিব লাগে এই যে কাট কৰা বুলি কলো ন এইখিনি অকমান বেলেগ এটা অৰ্ডাৰত থাকিব বেলেগ এটা টেকনিকত থাকিব কেতিয়াবা আমাৰ এক্সামত এনেকুৱা কথাও কয় যে এটা কিউব এটা আছে ঠিক আছে এটা কিউব এটা আছে কিউবটোৰ সাইজ হৈছে 12 সেন্টিমিটাৰৰ 12 সেন্টিমিটাৰৰ এটা কিউব ঠিক আছে এই যোনটো লেন্থ আছে এই লেন্থটো হৈছে 12 সেন্টিমিটাৰ এতিয়া এই কিউবটোক যদি আমি সৰু সৰু 2 সেন্টিমিটাৰৰ কিউব যদি বনাব লাগে 2 সেন্টিমিটাৰ সাইজৰ যদি আমি কিউব বনাব লাগে আমি কিমানটা কিউব বনাব পাৰিম আমাক এইটোও কয় আমি 12 সেন্টিমিটাৰৰ এটা ডাঙৰ কিউব এটা আছে ঠিক আছে 12 সেন্টিমিটাৰৰ এটা ডাঙৰ কিউব এটা আছে মই কালাৰটো অকমান ড্ৰয়িংটো ডাঙৰকৈ বনাইছো এইটো হৈছে আমাৰ এটা 12 সেন্টিমিটাৰৰ ডাঙৰ কিউব এতিয়া এই কিউবটোক মই যদি 2 সেন্টিমিটাৰ সৰু সৰু কিউব বনাব লাগে মই কি কৰিম মই 2 সেন্টিমিটাৰৰ মূৰে মূৰে এনেকৈ কাটিব লাগিব ন এইটো 2 সেন্টিমিটাৰ হৈ গ'ল এনেকৈ হ'ব ন 1 2 3 4 5 6 1 2 3 4 5 6 হলনে এতিয়া তোমালোকে দেখিবা এইটোক যদি মই 2 সেন্টিমিটাৰ বুলি কওঁ এইটো 2 সেন্টিমিটাৰ হ'ব এইটো 2 সেন্টিমিটাৰ হ'ব এইটো 2 সেন্টিমিটাৰ হ'ব এইটো 2 সেন্টিমিটাৰ আৰু এইটো 2 সেন্টিমিটাৰ টোটেল কিমান হ'ল 2 4 6 7 8 9 10 11 12 12 সেন্টিমিটাৰ হ'ল টোটেল এইটো 12 সেন্টিমিটাৰ আছিলে মই যদি 2 সেন্টিমিটাৰৰ কিউব বনাব লাগে মই এনেকুৱা সৰু সৰুকৈ কাটিব লাগিব তেতিয়াহে কিউবটো সৰু হ'ব টোটেল এটা লাইনত কিমানটা কিউব ওলাব এটা লাইনত ওলাব 1 2 3 4 5 6 তো n ৰ ভ্যালু কিমান হ'ব 6 তো আমি n ৰ ভ্যালুটো উলিওৱাৰ কাৰণে আমি এনেকৈ ড্ৰয়িং বনোৱাৰে সদায় প্ৰয়োজন নাই আমি ইয়াৰে কাৰণে কি ফৰ্মুলা ইউজ কৰো n ইকুৱেল ইউজ কৰো
ডাঙৰ কিউবৰ সাইজ, ডাঙৰ কিউবটোৰ সাইজ বিগাৰ সাইজ ডিভাইডেড বাই স্মলাৰ কিউবটোৰ সাইজ। ঠিক আছে, ডাঙৰ কিউবৰ সাইজ আছে 12, সৰু কিউবৰ সাইজ আছে 2, 2ৰে হৰণ কৰিলে পাই যাম 6, মানে 6টা কিউব এটা লাইনত থাকিব। বুজি পালা? আমাৰ এক্সামত প্ৰতিটো এক্সামতে কেতিয়াবা এনেকুৱা কথাও কয় যে আমাৰ এটা কিউব আছে 12 সেন্টিমিটাৰ দীঘল, 12 সেন্টিমিটাৰ লেন্থৰ এটা কিউব আছে। ঠিক আছে, সাইজ অফ এ কিউব ইজ 12 সেন্টিমিটাৰ এনেকেও কয়। কিউব এটাৰ সাইজ 12 সেন্টিমিটাৰ। 12 সেন্টিমিটাৰ বুলি কোৱাৰ অৰ্থটো কি জানানে নাই? লেন্থ, ব্ৰেথ এণ্ড হাইট তিনিওটা সমান। ঠিক আছে, কিউবৰ ক্ষেত্ৰত এডভান্টেজ কি? কিউব মানে কি? কিউব মানে হৈছে তাৰ সবকেইটা সাইড সমান হ'ব লাগিব। তো ইয়াৰে যদি লেন্থ, ব্ৰেথ এণ্ড হাইট যদি সমান হয় সেইটোকে কিন্তু কিউব বুলি কয়। তো আমাক কৈছে 12 সেন্টিমিটাৰ সাইজ মানে গোটেইকেইটা 12। তাৰপিছত ক'ব আমি সৰু সৰু কিউব বনাব লাগে আৰু সৰু কিউবৰ সাইজ হৈছে 2 সেন্টিমিটাৰ। ঠিক আছে, এতিয়া এনেকুৱা ক্ষেত্ৰত আমি এনৰ ভ্যালু উলিয়াবৰ কাৰণে কি কৰো? 12টোক 2ৰে হৰণ কৰিম। ঠিক আছে, এতিয়া আমি জানিব লাগে যে এইটো কুৱেশ্যন আমি কেনেকৈ সলভ কৰিম। এতিয়া এইটো কুৱেশ্যনৰ ক্ষেত্ৰত আমাক কৈছিলে যে এটা কিউব এটা আছে, কিউবটোক পেইন্ট কৰা হৈছে এণ্ড ইটস ফেসেস, অল ইটস ফেসেস গোটেইকেইখন সাইড পেইন্ট কৰা আমাক কালাৰ কৰা হৈছে, দেন কাট কৰা হৈছে বুলি কৈছে, কাট কৰা হৈছে ইনটু 27 স্মল কিউবস। এতিয়া 27টা কিউব বনিছে, মানে এটা ডাঙৰ কিউব আছিলে তাক ৰং কৰিছে, কাট কৰাৰ পিছত 27টা কিউব বনিছে। টোটেল কিউব কিমান? 27টা। যদি এইটো টোটেল নাম্বাৰ অফ কিউবস হয়, মানে আমি এনেকৈ ক'লে কিবা ভুল হ'ব নেকি যে n কিউব সমান হৈছে 27? ভুল হ'ব নেকি? নহয়। n কিউব ইকুৱেল যদি 27 হয়, ইয়াৰে পৰা n ইকুৱেল কি ওলাব? n ইকুৱেল ইয়াৰে পৰা ওলাব 3, হয়নে? কিউব ৰুট আহি যাব ন, কাৰণ আমি 27ক কি ক'ব পাৰো? 27 মানে হৈছে 3 কিউব, হয়নে? 3 কিউব। ওকে, তো আমি ইয়াৰে পৰা n ৰ ভ্যালুটো উলিয়াব পাৰিম। আৰু লগতে আমাক ইয়াতে কুৱেশ্যন কৰিছিলে যে তিনিখন ফেস পেইন্ট কৰা কিমানটা আছে। মই অলৰেডি মেনশন কৰিছো, তিনিখন ফেস পেইন্ট কৰা বুলি ক'লে ন এনসাৰ সদায়ে এটাই আহিব, সেইটো হৈছে 8। তো কুৱেশ্যনটো আমাৰ এইটো কুৱেশ্যন যিটো আমাৰ এক্সামত আহি গৈছে অলৰেডি এপিএছচিৰ, সেইটো একচুৱেলত বহুত বেছি ইজি আছিলে। আমি ইমান বেছি একো ফৰ্মুলা ইউজে কৰিব নালাগে, আমি এনৰ ভ্যালু উলিয়াবৰ প্ৰয়োজন নাই, আমি ডাইৰেক্টলি এনসাৰ দিব পাৰো 8। কিন্তু আমি প্ৰতিটো এক্সামতে ইমানে ইজি কুৱেশ্যন আহিব বুলি এক্সপেক্ট কৰিব নোৱাৰো ন, আমি অলপমান ৰেডি থাকিব লাগিব, আমি অলপমান প্ৰিপেয়াৰ্ড থাকিব লাগিব, আমি নলেজখিনি গোটেই ৰাখিব লাগিব, আমি জানিব লাগিব যে টু ফেজ পেইন্টেড বুলি ক'লে কি ফৰ্মুলা ইউজ হয়, আমি জানিব লাগিব টোটেল নাম্বাৰ অফ কিউবস কেনেকৈ উলিয়ায়, আমি জানিব লাগিব জিৰ' ফেজ পেইন্টেড বুলি ক'লে কেনেকৈ উলিয়ায়, ওৱান ফেজ পেইন্টেড বুলি ক'লে কেনেকৈ উলিয়ায়। আৰু এই ফৰ্মুলা কেইটা ইউজ কৰিব জনাটোৱে হৈছে কিউবৰ কমপ্লিট নলেজ, ইয়াতকৈ বেলেগ আৰু জানিব লগা নাই। আশা কৰো সকলোৱে কিউবৰ এই গোটেইখিনি কথা বুজি পালে। যদি বুজি পালা সকলোৱে ভিডিঅ'টো লাইক কৰিবলৈ আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। যিহেতুকে এক্সামলৈকে বহুত বেছি দিন নাই, আমি এতিয়া কম সময়ৰ ভিতৰত আমি কনচেপ্ট বিলাক খতম কৰিব লাগিব। এতিয়া আজিৰ এই ক্লাছত যদিও আমি এটা কুৱেশ্যন ডিছকাছন কৰিছো, কিন্তু মেইনলি কিউবৰ গোটেইখিনি কনচেপ্ট ইয়াতে খতম। কিউব চেপ্টাৰটো তোমালোকে বেলেগকৈ পঢ়িব নালাগে। লগ পাম সকলোকে অন্য এটা ক্লাছত, আজিৰ কাৰণে ইয়াতে সামৰিছো। থেংক ইউ।